গ্ৰীষ্মকালীন পৰিপ্ৰেক্ষিতত সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান সমন্বয় শিশু বিকাশ চৰা ধনশিৰিৰ উদ্যোগত আৰু পাভজান সমন্বয় যুৱ সংঘ তথা ৰাইজৰ সহযোগত শিশুসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান হৈ যায়। দিনজোৰা কাৰ্যসূচীৰে মঙলবাৰে পাভজান ৰাজহুৱা ভৱনত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছতেই চিত্ৰাংকন, কবিতা, আকস্মিক বক্তৃতা, জাতীয় সাজপাৰ আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা হৈ যায়। নিশা প্ৰতিকূল বতৰৰ বাবে প্ৰতিযোগিতা সমাপ্ত হোৱা যথেষ্ট পলম হয়। মুকলি সভাৰ আলোচ্যৰ বিষয় বৰ্তমান সময়ত শিশুসকলৰ ওপৰত মোবাইল ফোনৰ প্ৰভাৱ। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে 4 বছৰীয়া কণমানি শিশু কাব্যশ্ৰী বৰুৱা আৰু 8 বছৰীয়া কণমানি বিদ্যা দীপ্তা বৰুৱা। পৰ্যালোচক হিচাপে থাকে ৰত্নেশ্বৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেণ হাজৰিকা। মুকলি সভাৰ প্ৰাক মুহূৰ্তত 1 নং 12 ঘৰীয়া অংগনবাদী কেন্দ্ৰৰ পৰিচালিকা কমলা দুৱৰাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত তথা কেন্দ্ৰটোৰ শিশুসকলে অভিনয় কৰা মোবাইলৰ কুপ্ৰভাৱত শিশুসকলৰ ওপৰত কিদৰে প্ৰভাৱ পৰিছে তাৰে ওপৰত এখনি চমু নাটক প্ৰদৰ্শিত হয়। লগতে পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰি উলিওৱা পুতলা আদি প্ৰদৰ্শন কৰে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।